বান্ধৱীসকল মই আজি মোৰ ব্লগটো এই ৰাতি এতিয়া 11টা বজাৰ পৰা আৰম্ভ কৰিছো শুনি চাগে হাঁহিয়ে উঠিছে কাৰণ বিহু একে চমু চাপিলেহি বিহু যা যোগাৰ কৰিব লাগে আজি মই এতিয়া ভাত পানী খাই উঠিলো ৰাতি বাচন বৰ্তন ধুই বেলি শুবলৈ যোৱাৰ আগ মুহূৰ্তত ভাবিলো ব্লগটো এতিয়াৰ পৰাই আৰম্ভ কৰো কাৰণ এটা বিশেষ কাৰণত মই এতিয়াৰ পৰা আৰম্ভ কৰিব লগা হ'ল ব্লগটো কি জানেনে আহকচোন চাও এইখিনি দেখিছেনে এখিনি আপোনালোকে দেখি নিশ্চয় চিনি পাইছে এখিনি তিল হয় কাৰণ ভোগালী বিহুৰ তিলটো নহলে বিহু নহয় এখিনি তিল মই পানী দি তিয়াই থৈ দিম গোটে ৰাতিটোৰ কাৰণে এখিনি তিলখিনি মই পানী দি তিয়াই থৈ দিম এতিয়া পানী দি তিয়াই ধুনীয়াকে ঢাকি থৈ দিলো ঠাই দি এতিয়া গাইসকল গুড নাইট আকৌ কাইলৈ ৰাতিপুৱা আকৌ লগ পাই মই তিলখিনি কি কৰো আপোনালোকক দেখাই থাকিম এতিয়ালৈ বাই বাই কাইলৈ ৰাতিপুৱা লগ পাম মিঠৈ কি মিঠৈ লাগিব এটো শুকান মিঠৈটো আনিবা নমস্কাৰ বন্ধু বান্ধৱী গুড মৰ্নিং এতিয়া ৰাতিপুৱা 8টা বাজিছে মই কালি অলপ আপোনালোকক দেখাইছিলো মই ৰাতি শুৱাৰ আগত তিল অলপ তিয়াই থৈছিলো তাৰপিছত এতিয়া ৰাতিপুৱা উঠি চাহ খালো খাই পেলাই ভাবিলো তিলখিনি কামটো কৰি লওঁ তাৰপিছত গা পা ধুই ব্ৰেকফাষ্টৰ কাম কৰি 8টা বাজিছেহে তিলখিনি অকণ ৰ'দত দি দিওঁ সোনকালে শুকাব আহকচোন মই তিলখিনি কি প্ৰচেছত ধুই আপোনালোকক দেখাওঁ তিলখিনি তিয়াই থৈছিলো বলকচোন দেখাওঁ তিলখিনি মই এনেকৈ হাতে ঘঁহি প্ৰথম ধুম এয়া দেখিছেনে ধুই দিলে কিমান ধুনীয়াকৈ বাকলিটো এৰাই যায় ৰাতি তিয়াই থোৱাৰ কাৰণে হাতৰ তলত ঘঁহি ধুব লাগিব এয়া মই ঘঁহি আছোঁ এইখিনি তিল হৈ গ'ল ঘঁহি শুকালে আৰু অলপ ঘঁহিব লাগিব দেখিছেনে কিমান ক'লা পানী ওলাইছে বাকলিখিনি এৰাই যায় এইটো ফুটা থকা খৰাহী এটা লৈছোঁ মই এতিয়া তিলখিনি মই ওপৰে টুকিম কাৰণ তলত বালি চালি থাকিব পাৰে কেতিয়াবা বালি থকা দেখা যায় ওপৰে টুকি তিলখিনি ইয়াত থৈ যাম মই ভোগালী বিহু বুলিলে আৰু তিল পিঠা ঘিলা পিঠা বৰ পিঠা তিলৰ লাড়ু লস্কৰা এইবিলাক মই বনাই থাকিম লাহে লাহে আপোনালোকক দি থাকিম দেখাই থাকিম আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকক আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এয়া চাওক এনেকৈ ওপৰে টুকিলোঁ এতিয়া টুকি দিম তলত বালিটো থাকিলে ৰৈ যাব ইমান বালি ৰৈ গৈছে তলত বিলাক এনেকৈ ধুলে কেতিয়াও তিল বালি নালাগে এনেকৈ ধুব লাগে সদায় মই মাহঁতে কৰা দেখিছিলোঁ এতিয়া মাহঁতৰ পৰা মই শিকিছোঁ এনেকৈ টেপৰ তলত দি পেলাই 5-10 মিনিটমান ধুই থাকিলে একদম ক'লা পানীবিলাক গুচি যায় চাওক ক্ৰমান্বয়ে মোৰ চাফা পানী ওলাই আহিছে চাফা পানী ওলাবলৈ ধৰিছে একদম পানীখিনি চাফা হৈ গ'লে তিলখিনি মোৰ মেলিবৰ কাৰণে ৰেডি হৈ যাব এইখিনি তিলখিনি মই খৰাহীত চাকি দিলোঁ বালি চালি থাকিলেও গুচি যাব আৰু মই এতিয়া এই ডলাখনত মেলি দিম 3 দিনমান ৰ'দাব লাগিব তিলখিনি তেতিয়াহে পিঠা বনাবৰ কাৰণে ভাল হ'ব ধুনীয়াকৈ ৰ'দ দি থ'ম এতিয়া দি ধুমধাম ব্ৰেকফাষ্টৰ কাম কৰিবলৈ যাওঁ মই এতিয়া ৰ'দটো সোনকালে ওলাইছে আজি সেইটো কাৰণে ভাবিলোঁ আগে তিলৰ কামটো কৰি লওঁ পাকঘৰত সোমালে আৰু ওলাবই নোৱাৰোঁ এইখিনি শুকালে আপোনালোকক দেখাম মই কি কৰোঁ চলে যাওঁ
হাই এভৰিৱান, মই আজি ৰাতিপুৱা ভিডিঅ' কৰা নহ'লে, তাৰপিছত দুপৰীয়া ভাত পানী খাই মেলি আজি এঠাইলৈ যাব লগা হ'ল। আহকচোন মইনো ক'লৈ আহিলোঁ আপোনালোকক দেখাওঁ। আজি মই আহিলোঁ মোৰ মা ঘৰলৈ, কাৰণ বিহু আহি পালেহি, কাৰণ মোৰ ঘৰত ঢেঁকী নাই। ভাবিলোঁ মাহঁতৰ ঘৰতে পিঠাগুড়ি কেইটামান খুন্দি আনো, সেইটো কাৰণে আহিলোঁ। আহি পেলাই দুপৰীয়া ভাত পানী খাই আহিছিলোঁ। আহি পেলাই মাহঁতে আৰু খুৰী এজনীয়ে মিলি পিঠাগুড়ি খুন্দি আছে। মই ভাবিলোঁ মই ব্লগ এটাকে আৰম্ভ কৰোঁ। আৰু মোৰ অকণমানি ভতিজাটো এইটো গোসাঁই বোলে, চোৱা শুন, এয়া চোৱা, এয়া গোসাঁই, এইটো হাই কৈ দিয়া। এয়া জেঠুৱেকৰ কোচত উঠি আছে ন, জেঠু কোচত কোন উঠিছে ন? আমাৰ গোসাঁয়ে উঠিছে ন। ল'ৰাইও ভাল পায় ইয়ালৈ আহিলে, একদম মুক্ত মনে বাহিৰৰ চোতালত ঘূৰি ফুৰিবলৈ পায়। এতিয়া অকণমান খেলিছে, তাৰপিছত আন্ধাৰ হ'লে যাবই লাগিব। মাহঁতৰ ঘৰৰ কাষতে এডৰা সৰিয়হনি হৈছে, চাওকচোন কিমান সুন্দৰ সৰিয়হনি ডৰা, দেখিয়ে বৰ ভাল লাগি গৈছে। ঘৰৰ কাষত এনেকুৱা এটা পৰিৱেশ থাকিলে ইমান ভাল লাগে নহয়। মুকলি চোতালখন, ৰাস্তাই দিশা গাড়ী ঘোঁৰা গৈ আছে, ৰ'দত বহিবলৈকে ভাল লাগে আবেলি। এতিয়া বোলকচোন মাহঁতেনো কি কৰি আছে চাওঁ। মাহঁতে পিঠাগুড়ি খুন্দি আছে, এজনী খুৰী হয়। এয়া মোৰ মা পিঠাগুড়ি চালি আছে, দুজনী লাগি আছে কাৰণে মই ভিডিঅ' কৰি আছো। আপোনালোকে পিঠা পনা বনালেনে ৰাইজ? মাঘৰ বিহু যিহেতু ঢেঁকীৰ শব্দ, আজিকালি ঢেঁকী দেখিবলৈকে পোৱা নাযায়, সেইটো কাৰণে গাঁৱলৈ আহোঁ বিহু বুলিলেই। ঢেঁকী দি আছো, মই বহুত দিনৰ মূৰত ঢেঁকী দিছো, ভাগৰ লাগি গৈছে। আপোনালোক কোনে কোনে ঢেঁকী দি ভাল পায় মোক জনাবচোন। ক'লো এবাৰ বিহু পিঠাগুড়ি আৰু ৰাইজে গম পাবই আৰু ভোগালীৰ জলপান। মই অথনিটো দেখিছিলে মই ঘৰত পিঠাগুড়ি খুন্দি আছিলোঁ। পিঠাগুড়ি খুন্দি মেলি গধূলি সময়ত আহিলোঁ, আহি মুখ হাত ধুই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ ভাবিলোঁ এতিয়া গধূলি চাহ খাবৰ কাৰণে পিঠাগুড়ি খুন্দি আনিছোঁ যেতিয়া, আজি বিহুৰ প্ৰথম আৰম্ভণি কৰোঁ তেলপিঠা কেইটামানে সৈতে। মই পিছত আপোনালোকক ৰেচিপিটো দিম, আজি বৰ্তমান খাবৰ কাৰণে বনাইছিলোঁ। এয়া চাওক, মই তেলপিঠা ভাজি আছোঁ, বেছি ভজা নাই, সেয়া কেইটামান ভাজি আছোঁ। বিহু আহিলে যেতিয়া আৰু ঘৰত কিনা বস্তু ব্যৱহাৰ নহয়, বনোৱা বস্তু খাই ভাল পায় মানুহজনেও, ল'ৰা ছোৱালীয়েও। এনেইতো সদায় কিনা বস্তু বিস্কুট ভুজিয়াই খাই থাকে। বিহু আহিলে আৰু তিলপিঠা, ঘিলা পিঠা, বৰপিঠা মানে তেলপিঠা, আমি বৰপিঠা বুলি কওঁ। এতিয়া পিঠাখিনি ভাজি চাহটো খাওঁ আৰু ভাবিছোঁ ব্লগটো আজি ইমানতে সামৰোঁ। আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু অন্য এদিন বিহুৰ অন্য ৰেচিপি লৈ আপোনালোকৰ সন্মুখলৈ আহিম। বাই বাই।